আজিৰ সমাজত বাহ্যিক সৌন্দৰ্যক অত্যাধিক গুৰুত্ব দিয়া হয়, নহয় জানো? এই ধৰক মনোযোগ পাবৰ বাবে, উচ্চ প্ৰশংসা লাভ কৰিবৰ বাবে আমি তাৰ পিছত দৌৰিছোঁ। কিন্তু সত্যটো এইটো যে বাহ্যিক সৌন্দৰ্য হৈছে সাময়িক। এই ধৰক চ'তৰ শেষত নকুঁহিপাত আহে আৰু ফাগুনৰ পছুৱাই সকলোবোৰ লঠঙা কৰি থৈ গুচি যায়। ঠিক তেনেদৰে বাহ্যিক সৌন্দৰ্যও একেই, খন্তেকীয়া, এদিন আহে আৰু সময়ৰ লগে লগে গুচি যায়। কিন্তু তাৰ বিপৰীতে যি সৌন্দৰ্য কেতিয়াও নোহোৱা নহয়, সেইটো হৈছে ভিতৰৰ সৌন্দৰ্য। এটা সৎ মন, এখন উদাৰ হৃদয় আৰু সহানুভূতিপূৰ্ণ আত্মা। একোখন সুন্দৰ মুখে বা নিখুঁত ৰূপে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে, সেইটো সঁচা। কিন্তু সেই মানুহজন যদি অহংকাৰী, নিষ্ঠুৰতা বা ঈৰ্ষা গুণ থাকে, তেতিয়াহ'লে সেই সৌন্দৰ্য কিমান দিন স্থায়ী হ'ব? এই ধৰক আপোনালোকে মনত পেলাওকচোন, আপোনালোকৰ হৃদয়ত গভীৰভাৱে প্ৰভাৱ পেলোৱা মানুহবিলাকক আপোনালোকে তেওঁলোকৰ বাহ্যিক ৰূপৰ কাৰণে তেওঁলোকক স্মৰণ কৰে নে তেওঁলোকৰ ভাল গুণবোৰৰ কাৰণে স্মৰণ কৰে? সঁচাকৈ এজন দয়ালু, সহানুভূতিপূৰ্ণ বা আত্মবিশ্বাসী মানুহে কেতিয়াও সৌন্দৰ্যৰ অভাৱ অনুভৱ নকৰে। সঁচা সৌন্দৰ্য এনে এটা বস্তু, যিটো বস্তু ধন সম্পত্তি বা বাহ্যিক সজ্জাৰে ক্ৰয় কৰিব নোৱাৰি। এটা মিঠা হাঁহি, সহানুভূতিপূৰ্ণ শব্দ আৰু এটা সৎ মন, এইবোৰে মানুহক অদ্বিতীয় সৌন্দৰ্যৰে শোভিত কৰি তোলে। যেতিয়া আমাৰ হৃদয়ৰ উজ্জ্বলতা বৃদ্ধি কৰোঁ, তেতিয়া বাহ্যিক সৌন্দৰ্য নহয়, বাস্তৱ সৌন্দৰ্য প্ৰতিফলিত হয়। সেয়েহে আমি বাহ্যিক সৌন্দৰ্য এটাৰ ওপৰত গুৰুত্ব দিয়াতকৈ তাৰ বিপৰীতে আমি আমাৰ ভিতৰৰ পৰা সুন্দৰ কৰিব লাগে। সততা, দয়া আৰু ভাল ভাষাৰ এই গুণবোৰেৰে নিজক সমৃদ্ধি কৰিব লাগে। কিয়নো দিনৰ অন্তত এখনি সুন্দৰ মুখ মানুহে পাহৰি যাব পাৰে, কিন্তু এখন সুন্দৰ হৃদয় চিৰদিনৰ কাৰণে স্মৰণীয় হৈ ৰয়।